वासुदेवाय जन्मनैस्यायतुमन्नयदितरते चट्टे सविज्ञासरत् तेने ब्रह्महृदायदिकमये मुह्यन्ति यत्सुराय तेजो वारिमिदं यथा विनिमयो यत्तति सग्रो मिषा धन्नासेन सदनिरस्तकहकं सत्यं परं धीमहि धर्मपर्जिता कर्तव्यवस्तु परमो निमत्स शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयो मूलनम् श्रीमद्भगवते महामुनि कृते किंवा पररीश्वरः चैत्रोर्हृदि अवरुध्यते यत् कितिवे शिशुभे तत्क्षणात् निगमाकल्पतरो गलितं फलं चुकामुखत्मितद्रव संयुतम् पियत भागवतं रसमलयं मुहुर्मुहुः रसिका भुवि भावुका। আমাৰ প্ৰথম স্কন্ধৰ অন্ত হৈ দ্বিতীয় স্কন্ধৰ আমাৰ পাঠ চলিছে। পৰীক্ষিতৰ কলি নিগ্ৰহৰ দুলৰী চন্দৰ পৰা আমাৰ পাঠভাগ আছে। হীৰা কৃষ্ণ কথা শুনি আনন্দিত মুনি অকিঞ্চিত শংকিত মনে এ যদি গোবিন্দৰ লীলা চৰিত্ৰ হে অন্ত নপায়ে কোজনে। অকণমান থাকি গৈছে দেই, ৰ'ব তাৰ মানে অকণমান পাত্ৰ ধৰিছোঁ, আগত আছে আচলতে। নহয়, ভগৱানৰ লীলা অৱতাৰ আগত আছে, হয় নহয়? বিভূতি বৰ্ণন এইফালেহে হ'ব দেই, এইফালেহে হ'ব। কৃষ্ণ কৃষ্ণ। এই অকণমান হেৰি আছে, গম পায়? লৰ আছে, লৰ আছে মহাভাগৱত ধৰ্ম। হ'ব হ'ব, অকণমান বেলেগ হয়। ঋষি নকৰ প্ৰশ্ন মনোহৰ শুনি সুতে কয় বেলৈ
এ শুনা মুনিগণ হুয়া এক মন এ তাত পাছে যে ন ভৈল এ শুক দেৱতাৰ বাক্য সাৰোদ্ধাৰ এ শুনি ৰাজা পৰীক্ষিত এ কৃষ্ণৰ চৰণে হে একান্ত যতনে নিষ্কামে ধৰি লাচিত হে ভাৰ্যা পুত্ৰ ধন শৰীৰ স্ৰজন এ ৰাজ্য দিয়া নোজত এ সবাৰো মনত এৰি আশুকত এ পুচিলা ঈশ্বৰ তত্ত্ব কৃষ্ণ গুণ নাগান এ কৰিবে শ্ৰৱণ এ ভগলা শ্ৰদ্ধা উদয় এ মৰণ সময় জানি মহাশয় এ ধৰ্ময় থকা মচয় এ সবে পৰিহৰি মনে কৃষ্ণ স্মৰি এ শুকৰ চৰণ হে কীৰ্তঞ্জলি ধৰি আতি মৃদু কৰি হে বিনাৱন্ত হাৰাই হে ধন্য মুনিবৰ হে তোমাৰ উত্তৰ এ সাক্ষাতে পালো প্ৰমাণ এ মূৰ মোহজাল এ তাকো ততকাল এ কৰিলে সবে নিৰ্জান গুৰু কৃপাময় আৰু অৰ্থচয় অজানিবা কমো মন ইটো বিশ্বখান এ প্ৰভু নাৰায়ণ অসীমতে কৰা সৃজন পৰীক্ষিত নৃপতিয়ে যেতিয়া মৃগয়া কৰিবলৈ গৈ এজন শুদ্ধ পবিত্ৰ ঋষিৰ কলত মৰাসাপ মেৰিয়াই তেওঁ যেতিয়া পাপ অৰ্জন কৰি দিলে, ধ্যানস্থ আনন্দত ৰমণ হৈ কৃষ্ণ তত্ত্বত প্ৰৱেশ হৈ থকা সমীক স্বৰূপ সেই দিব্য সাধনাত ৰমণ হৈ থকা সেই যোগীজনক ঋষিজনক তেওঁ যেতিয়া কটুবাক্য প্ৰয়োগ কৰি দিলে, পাণ্ডৱৰ বংশত ইমান পুণ্য সঞ্চয় হৈ থকাৰ পাছত এজন মাত্ৰ ঋষি অৰ্থাৎ এজন ভকতত পৰীক্ষিতে যিটো অবিচাৰ কৰিলে, এই অবিচাৰটোৰ পৰিণতি কি আমাক ভাগৱত শাস্ত্ৰই ইয়াক শিকাইছে।
অৰ্থাৎ আমি হলো প্ৰত্যেকেই এই জীৱনত পৰীক্ষা দি যি থাকিবলৈ অহা জীৱৰূপী প্ৰত্যেকেই একোজন পৰীক্ষিত। এই কথাখিনি পৰীক্ষিতক কৈছে প্ৰতীক ৰূপত। পৰীক্ষিত কোন? যি ভগৱন্ত কৃষ্ণৰ কৃপাত জীৱন পালে, জন্ম আৰু মৃত্যুৰ মাজত যি বান্ধ খালে, যিজনে দুমুঠিত মায়া আৰু মুখ জন্মতে লৈ আহিলে, যিজনে মোকেই চব লাগে বুলি সদায় ভাবিবলৈ ললে, যিজনে কেৱল কৃষ্ণ প্ৰভুকেই সেৱা কৰাটো তেওঁলোকৰ বংশৰ আচল সাৰ বুলি মাতাক কুন্তীয়েও কৃষ্ণ প্ৰভুৰ চৰণ সেৱা কৰি সুখ নালাগে দুখ নালাগে বুলি প্ৰাৰ্থনা কৰা এই পৰম পবিত্ৰ পুণ্যময় পাণ্ডৱৰ বংশত এজন জ্ঞানী মানি ৰজাই পৰীক্ষিতে জীৱনত কৰা ভুলৰ যিটো পৰিণাম, এই পৰিণামটোৱেই হ'ল কি? মৃত্যু। এই মৃত্যু তাৰণৰ উপায় কি? মৃত্যুক কেনেকে বিশিষ্ট মৃত্যু কৰিব পাৰিব? অভিসম্পাদত তক্ষকনাগে আহি দংশন কৰি তেওঁক যদি মৃত্যু দিয়ে, এই জীৱটোৰ লগত তেওঁ যি ঋষিৰ গলত মৰা সাপ মেৰিয়াই ঋষিক কটুবাক্য প্ৰয়োগ কৰি তেওঁ যি পাপ অৰ্জন কৰিছিল, এই পাপখিনি জীৱৰ লগত গুচি যাব থাকি। ভাগৱত শাস্ত্ৰত সেই দৰ্শনটো আমাক দেখাইছে। আমি বেলেগ এজন পৰীক্ষিত বুলি ভাবিলে নহব। আমি যেতিয়া ভাগৱত শ্ৰৱণ কৰো, আমি প্ৰত্যেকেই জীৱৰূপী পৰীক্ষিত। আমি জীৱন পৰীক্ষা দিবলৈ আহিছো এই জগতলৈ। কি পৰীক্ষা দিবলৈ আহিছো? পৰীক্ষিতৰ জীৱনত যিদৰে 7টা পৰীক্ষা, আমাৰ জীৱনতো তেনেদৰে 7টা পৰীক্ষা। আমি জীৱনত প্ৰত্যেকে 7টা পৰীক্ষা দিব লাগে। 2টা পৰীক্ষা আমি নিদিলেও আপোনা আপুনি হৈ যায়। প্ৰথম পৰীক্ষা জন্মত কেনেকে হয়? বোলে নৰ্মেল হ'ব নে চিজাৰিন হ'ব, সেইটো প্ৰথম পৰীক্ষা। প্ৰথম পৰীক্ষা বোলে ৰ'ব নে যাব, সেইটো প্ৰথম পৰীক্ষা। আৰু শেষৰ পৰীক্ষাটো কি? বোলে মৃত্যু ক'ত হ'ব, কেনেকে হ'ব, কাৰ দ্বাৰা হ'ব, সেইটো শেষৰ পৰীক্ষা। পৰীক্ষিতৰ জীৱনৰ এই 2টা প্ৰধান পৰীক্ষা, আৰু মাজত থাকি গ'ল 5টা পৰীক্ষা। সেই পঞ্চভূতৰ দেহ লৈ পঞ্চ পাণ্ডৱৰ বংশত জন্ম হৈ 5টা তত্ত্বত বাস কৰা এই জীৱ সমস্তই জীৱন্ত কালত 5টা পৰীক্ষা দিব লাগে। প্ৰথম পৰীক্ষা, তুমি ভোগী হবা নে যোগী হবা? তুমি সাধক উপাসক হবা নে তুমি ঘোৰ সংসাৰী হবা? এইটো প্ৰথম পৰীক্ষা। দ্বিতীয় পৰীক্ষা, তুমি ধৰ্মৰ ভাগ ল'বা নে পাপৰ ভাগ ল'বা? তুমি পুণ্যৰ ভাগ ল'বা নে তুমি পাপৰ ভাগ ল'বা? তুমি ন্যায়ৰ সত্যৰ পথ ল'বা নে তুমি অন্যায় আৰু অসত্যৰ পথ ল'বা? 2টা পৰীক্ষা, দুমূৰত 2টা, মাজতে 2টা, 4টা হ'ল। 3 নম্বৰ পৰিব, আৰু 1 নম্বৰ পৰা আহিলে 4 নম্বৰ পৰিব। 4 নম্বৰ পৰীক্ষাটো কি হ'ব? তুমি সংসাৰী হবা নে ব্ৰহ্মচাৰী হবা? বহুতে বিয়া বাৰু নকৰাকে ব্ৰহ্মচাৰী হৈ নাথাকে জানো, হয়নে? গতিকে তুমি সংসাৰী হবা নে তুমি ব্ৰহ্মচাৰী হবা, সেইটো 4 নম্বৰ পৰীক্ষা। 5 নম্বৰ পৰীক্ষাটো, তুমি সংসাৰী ধৰ্ম পালন কৰিবা নে তুমি সংসাৰী ধৰ্মত ব্যভিচাৰ কৰিবা? এইটো জীৱনৰ আটাইতকৈ জটিল পৰীক্ষাটো, যিটো 5 নম্বৰ পৰীক্ষা। তুমি সংসাৰী ধৰ্মক শুদ্ধকে পালন কৰিবা নে তুমি সংসাৰী ধৰ্মত ব্যভিচাৰ কৰিবা? যদি সংসাৰী ধৰ্মত ব্যভিচাৰ কৰিছে, ব্যভিচাৰ কৰাৰ পাছত যদি সেইগৰাকী আয়ে সেইজন বাপে যদি কেনেবাকে শুদ্ধ ভকতক অন্ন দিছে, তেতিয়াহ'লে তেওঁ পাপ দুগুণে নহয় 100 গুণে 1000 গুণে বাঢ়ি যাব। আপোনালোকে কথাখিনি অনুভৱ কৰিব পাৰিছেনে? সংসাৰ হ'ল এটা ধৰ্ম। সংসাৰ ধৰ্ম যদি আমি পালন কৰিবলৈ গৈছো, ভাৰ্যাগৰাকী লক্ষ্মী স্বৰূপা, পুত্ৰকেইটা কি? পুত্ৰকেইটা ভগৱন্ত কৃষ্ণ স্বৰূপ, ঈশ্বৰ স্বৰূপ। সিহঁতৰ প্ৰতি পুত্ৰ প্ৰেমেই নহয়, পুত্ৰ কন্যাৰ প্ৰতি ঈশ্বৰৰ নিচিনা প্ৰেম ৰাখিব লাগিব। ভাৰ্যাৰ প্ৰতি লক্ষ্মী স্বৰূপা জ্ঞান ৰাখিব লাগিব। ভাতৃৰ প্ৰতি ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্নৰ নিচিনা আচৰণ ৰাখিব লাগিব ভাতৃৰ প্ৰতি। গতিকে আমি সংসাৰ ধৰ্মত এই নীতি নিয়মবিলাক ৰক্ষা কৰি চলিম না আমি সংসাৰ ধৰ্মত এই নীতি নিয়মবিলাক ভংগ কৰিম? পৰীক্ষিতৰ জীৱনৰ এইটো 5 নম্বৰ পৰীক্ষা।
6 নম্বৰ পৰীক্ষা, তুমি ভুল কৰি অনুশোচনা আনিব পাৰিবা নে অনুশোচনা আনিব নোৱাৰিবা? তোমাৰ আত্মদৰ্শন বা বিবেক দৰ্শন তোমাৰ আহিব নে তোমাৰ বিবেক দৰ্শন নাহে? এইটো 6 নম্বৰ পৰীক্ষা। আৰু এইটোতেই নিৰ্ণয় হ'ব তোমাৰ মৃত্যু যান্ত্ৰণাদায়ক কঠিন মৃত্যু হ'ব নে পৰীক্ষিতৰ নিচিনা আনন্দময় বিশিষ্ট মৃত্যু হ'ব। গতিকে জীৱন পৰীক্ষা দিবলৈ অহা জীৱনত এই 7টাই হ'ল প্ৰধান পৰীক্ষা। এই 7টা পৰীক্ষাত যদি আমি কৃতকাৰ্য হ'বলৈ হয়, তেতিয়াহ'লে আমি কি হ'ব লাগিব? আমি ভোগী হ'ব নালাগিব, আমি ঈশ্বৰৰ সেৱক হ'ব লাগিব। কি হ'ব লাগিব? দাসৰো দাস, তানদাস হ'ব লাগিব। যদি আমি সেৱক হ'ব পাৰোঁ, সেৱক হ'লে আমাৰ ব্ৰহ্মচৰ্য অক্ষুণ্ণ থাকিব। ব্ৰহ্মচৰ্য অক্ষুণ্ণ মানে ব্ৰহ্মক যি সদায় শুদ্ধভাৱে আচৰণ কৰে। যদি আমি ব্ৰহ্মচৰ্যক আমি শুদ্ধভাৱে পালন কৰি আমি যদি সেই আচৰণক অক্ষুণ্ণ ৰাখিব পাৰিছোঁ, তেতিয়াহ'লে আমি সংসাৰ ধৰ্ম শুদ্ধকৈ কৰিব পাৰিম। সংসাৰক আমি ধৰ্ম হিচাপে ল'ম। সংসাৰ ধৰ্মৰ পাছত আকৌ বেলেগৰ মাইকীৰ পাছত, বেলেগৰ গাভৰু ছোৱালীৰ পাছত পুৰুষ হ'লে দৌৰি ফুৰিব নালাগে। ঠিক সেইদৰে নাৰী হ'লেও বিবাহিত হোৱাৰ পাছত নিজৰ পতিকে ঈশ্বৰ জ্ঞান কৰিব লাগে। বেলেগ পুৰুষৰ প্ৰতি কেতিয়াও দৃষ্টি দিব নালাগে। কিন্তু আজি জগতত সংসাৰত কি হৈছে? যিটো হ'ব লাগে সেইটো নোহোৱা হৈছে, যিটো নহ'ব লাগে সেইটো হোৱা হৈছে। আমাক বহুতজনে প্ৰশ্ন কৰে, আপোনালোকে দিনে ৰাতিয়ে ভাগৱত কৰিছে, ভাগৱতৰ চৰ্চা কৰিছে, ভগৱন্তৰ গুণগান কৰিছে, অথচ জগতখনত কিয় পুণ্য হোৱা নাই, কিয় ধৰ্ম হোৱা নাই? আৰে এই সংসাৰখনত, এই জগতখনত এজনে ধৰ্ম কৰি ধৰ্ম প্ৰতিষ্ঠা কৰিব পাৰিব জানো? যদি মানুহ শুদ্ধ সত্য পথলৈ নাহে, ভগতৰ সংগ নলয়, ভাগৱতৰ সংগ নলয়, ঈশ্বৰৰ চিন্তন নহয়, হৰিৰ উপাসনা নহয়, পুত্ৰ কন্যাৰ প্ৰতি যদি ঈশ্বৰৰ নিচিনা প্ৰেম নাৰাখে, ভাৰ্যাগৰাকীক যদি লক্ষ্মীৰ নিচিনা ব্যৱহাৰ নকৰে, সেইখন ঘৰত ক'ত ঈশ্বৰ থাকিব? নামঘৰত গৈ ধূপ চাকি দুডাল জ্বলাই ভগৱান মোক উদ্ধাৰ কৰা বুলি ক'লে আপুনি গোটেই জীৱনটো পাপেই কৰিব, অন্যায় কৰিব। আপোনাৰ ভগৱানে ধাৰ খাই থোৱা নাই নহয় আপোনাক উদ্ধাৰ কৰি দিব। পৰীক্ষিত নামৰ এটি জীৱৰ দ্বাৰা কি কৰি দেখুওৱা হৈছে? ভগৱন্ত কৃষ্ণৰ চৰণ গংগাৰ জল এই ভূমিভাগলৈ বোৱাই আনিছে। কেনেকৈ বোৱালে? 6 নম্বৰ পৰীক্ষাটো এই পৰীক্ষিতৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা। 6 নম্বৰ পৰীক্ষাটো কি? আত্ম অনুশোচনা, আত্মবিচাৰ, আত্মসংস্কাৰ আৰু আত্ম অনুভৱ। পৰীক্ষিতে সেইদিনা মৃগয়াৰ পৰা ঘূৰি আহি নিজৰ গৃহধামত বহি শিৰৰ মুকুটটো খুলি লৈ তেওঁ নিজেই নিজক প্ৰশ্ন কৰিলে যে পৰম পবিত্ৰ পাণ্ডৱৰ পুণ্যময় বংশৰ মই পবিত্ৰ নাতি, আমাৰ পিতামহসকলৰ লগত বাসুদেৱ কৃষ্ণ সদায় আছিলে। এই পুণ্যময় বংশৰ মই এজন নাতি হৈ মোৰ শিৰত ধৰ্মৰাজ যুধিষ্ঠিৰে ধৰ্মৰ মুকুট পিন্ধাই দিছিলে। মই ধৰ্ম ৰক্ষাৰ কাৰণে আজি কি কাম কৰিলো? পৰীক্ষিতে দেখিলে যে গোটেই দিনটো ধৰ্ম ৰক্ষা নহয়, ধৰ্ম তেওঁ নষ্ট কৰিলে। প্ৰথম ধৰ্ম নষ্ট কৰিলে। তেওঁ ৰজা, তেওঁৰ একো কমি নাই। তেওঁ জীৱৰ প্ৰতিয়ে নহয়, জগতৰ প্ৰতি এটা প্ৰেম থাকিব লাগে। তেওঁ অৰণ্যত থকা এই মায়াৰূপী মৃগগীতাৰ পাছত তেওঁ দৌৰিব লগা হ'ল। প্ৰথম পাপ। জীৱ হিংসাতকৈ ডাঙৰ পাপ নাই। জীৱ হিংসাৰ প্ৰতি মন অনাৰ লগে লগে তেওঁ মনটো অপবিত্ৰ হৈ গ'ল। তেওঁ নিজে সেইখিনি অনুভৱ কৰিছে যে মই অপবিত্ৰ মনক পবিত্ৰ কৰিবৰ কাৰণে ভগৱন্ত প্ৰভুৱে মোক এজন সাধন সিদ্ধ ভকতৰ ওচৰলৈ নিছিলে জল বিচাৰি। মই মায়াৰ জলত ডুব গৈ আছো, তেওঁ ভক্তিৰ জলত লীন গৈ আছে। মৃগৰ পাছত দৌৰা মানে মায়াৰ জলত, সাধনাত ৰত হৈ থকা মানে ভক্তিৰ জলত। গতিকে মায়া জল আৰু ভক্তিৰ জল কেতিয়াও একেলগ হ'ব নোৱাৰে। সেইটো কাৰণে কি হৈ গ'ল? সমীক ঋষিক, মই ৰজা তুমি ব্ৰাহ্মণ, মই ক্ষত্ৰিয় তুমি মোতকৈ বহুত ওপৰত, গতিকে তুমি মোক আওকাণ কৰিছা, তুমি মোক ভেদ দেখিছা, এই বুলি তেওঁ সমীক ঋষিক কটু বাক্য প্ৰয়োগ কৰিলে। এই কটু বাক্যৰ পৰাই পাপ উৎপত্তি হৈ বেছি হৈ গ'ল। এই পাপৰ পৰিণতিত তেওঁৰ মুখৰ বাক্যতে মৰাসাপ সৃষ্টি হ'ল। সেইটো মৰাসাপ ক'ৰ পৰা আহিলে তালে? পৰীক্ষিতৰ উপবিত্ত বাক্যত সৃষ্টি হোৱা সেইটো পাপৰূপী মৰাসাপ। সেইটো কাৰণে আমাকো শিকাইছে আমি যাতে উপবিত্ত বাক্য নাৰাখো, আমি যাতে গ্ৰাম্য কথাত বেছি গুৰুত্ব নিদিওঁ, আমি যাতে পৰ চৰ্চা, পৰ নিন্দা, পৰৰ যিবিলাক খলখুৱেলি আমি সেইবিলাকক যাতে আমি আলোচনা নকৰোঁ। কি হয়? সেইবিলাক কথা পাতিলে আমাৰ নিজৰ পাপ সঞ্চয় হয়।
সেইটো কাৰণে আমি ভগৱত কথা পাতিব লাগে, গীতাৰ কথা পাতিব লাগে, গোবিন্দ কৃষ্ণৰ যি অমৃতময় চৰিত্ৰ, এই চৰিত্ৰৰ কথা পাতিব লাগে, হয়নে? এইখিনি কথা পাতিলে আমাৰ কি হয়? আমাৰ পুণ্যৰ ভাগ লাভ হয়। পৰম পবিত্ৰ পাণ্ডৱৰ নাতিয়ে এইবাৰ আত্ম অনুশোচনাত নিজেই দগ্ধ হল। কি কৰিলে? হে দৈৱকী নন্দন কৃষ্ণ, মই যিমান পাপ কৰিলো ইমান পাপ পৃথিৱীয়ে সহ্য কৰিব নোৱাৰে। তুমি কি কৰা? তুমি মোৰ এই পাপময় দেহটো এতিয়া জ্বলাই ভস্ম কৰি দিয়া। প্ৰথম অনুতাপ, প্ৰথম অনুশোচনা। 6 নম্বৰ পৰীক্ষাটোত পৰীক্ষিত ছাকচেছ হৈছে, কৃতকাৰ্য হৈছে। 6 নম্বৰ পৰীক্ষাটো কি? আত্ম অনুশোচনা, আত্ম সমালোচনা। যেতিয়ালৈকে আমি আত্ম অনুশোচনা নকৰিম, আত্ম সমালোচনা নকৰিম, আমাৰ যেতিয়া আত্মজ্ঞান যেতিয়ালৈকে আমাৰ লাভ নহব, তেতিয়ালৈকে আমি কি হ'ব নোৱাৰিম? ভগৱন্তৰ চৰণৰ দাস হ'ব নোৱাৰিম। পৰীক্ষিতে কৰি লোৱা যিমান পাপ আছিলে সমস্ত পাপ কৃষ্ণৰ চৰণত অৰ্পণ কৰিলে। তুমি মোৰ এই পাপময় দেহাটো জ্বলাই দিয়া, তুমি মোৰ যিমান অনিষ্ট কৰিব লাগে, ৰাজ্যৰ সা সম্পত্তি যত যিমান আছে সকলোবিলাক তুমি ভস্ম কৰি দিয়া। এইবিলাকৰ কাৰণে মই পাপ কৰিছিলো, হয়নে? তুমি মোক তোমাৰ চৰণত থাপি লোৱা। মই তোমাৰ চৰণৰ বাহিৰে বেলেগত মই ক'তোতে যাবলৈ ইচ্ছা নকৰো। মই যিমান পাপ কৰিলো এইখিনি পাপ একোৱে বহন কৰিব নোৱাৰে। হে দৈৱকী নন্দন কৃষ্ণ, মোৰ দ্বাৰা যিখিনি পাপ সংঘটিত হল, কৰ্তা হিচাপে কিজানি তুমিয়েই কৰাইছা। ক'ত বিচাৰিব লাগে উৎসটো? ভগৱন্ত কৃষ্ণত বিচাৰিব লাগে। তুমিয়েই জগতৰ নায়ক, তুমিয়েই প্ৰতিটো কৰ্মৰ কৰ্তা। গতিকে মই যি পাপ কৰিলো, হে প্ৰভু, কিজানি এই পাপ তুমিয়েই কৰালা। গতিকে মোৰ যি পাপ হলে পাপবিলাক মোচন হ'ব লাগিব। মোক নেলাগে সংসাৰ, নেলাগে গৃহ, মোক নেলাগে ৰাজ সিংহাসন, মোক নেলাগে ৰাজ আভৰণ, নেলাগে মোক ভোগ, নেলাগে মোক বিলাস। মোৰ 7 দিনতে যেতিয়া মৃত্যু হ'ব, অন্তিম সময়ত কেৱল মোৰ কাম্য হে দৈৱকী নন্দন কৃষ্ণ, তোমাৰ দুখনি অৰুণ চৰণ। এইজন পৰীক্ষিতে, সেইজন বৈষ্ণৱ পৰীক্ষিতৰ কথা ঋষি সমস্তই প্ৰশ্ন কৰিছে। নৈমিষ অৰণ্যত, নৈমিষ ক্ষেত্ৰত সত্ৰ পাতি ঋষি সমাজে যে ভাগৱত কথা শ্ৰৱণ কৰিছে, শৌনকাদি সহস্ৰ ঋষিয়ে খুদ ভগৱানক সুধিছে যে হে আমাৰ গুৰু ভগৱান, আপুনি আমাক এতিয়া বিষ্ণুৰ বৈষ্ণৱৰ কথা কওক। অৰ্থাৎ বৈষ্ণৱৰ কথা শুনিলেহে বিষ্ণুৰ পুণ্যৰ ভাগ লাভ হ'ব। পৰীক্ষিতে যি আত্ম সমালোচনা কৰিলে, আমিও এতিয়া আমাৰ অন্তিম সময় আহি পাইছে বুলি আমি ভাবি আমিও আমাৰ আত্ম সমালোচনা কৰিব লাগিব। আমিও আমাৰ নিজৰ পাপবিলাকৰ বিষয়ে আমি চিন্তা কৰি ভগৱন্তৰ চৰণত আমি সমস্তখিনি অৰ্পণ কৰি ভগৱন্তৰ চৰণত আমি কি কৰিব লাগিব? আশ্ৰয় ল'ব লাগিব। ভগৱন্তৰ চৰণত যদি আশ্ৰয় লয়, ভগৱন্তৰ চৰণত আশ্ৰয় লোৱাৰ সিদ্ধান্তটো ভাগৱতে দিছে। বোলে কি? কৃষ্ণই আহি তোমাক চৰণ দুখন কেতিয়াও পাতি নিদিয়ে। তুমি প্ৰথম আশ্ৰয় ল'ব লাগিব কৃষ্ণৰ বৈষ্ণৱৰ ওচৰত। বৈষ্ণৱ কোন? বৈষ্ণৱ হল 7 সহস্ৰ ঋষি, বৈষ্ণৱ হল পৰম পবিত্ৰ ব্যাস নন্দন শুকদেৱ ভগৱান। এই শুকদেৱ ভগৱান গংগাৰ পাৰলৈ অন্তিম সময়ত ঋষি সমাজক প্ৰশ্ন সোধে। যেতিয়া পৰীক্ষিতে শুদ্ধ উত্তৰ নেপালে, তেতিয়া গংগাৰ পাৰলে কোন আহি গল? নিত্যৰত হৈ দিগম্বৰ বেশত, আনন্দময় হৈ কৃষ্ণৰ ৰূপত, অকুঞ্চিত কেশ, আয়ত লোচন, অৰুণ চৰণ, হয়নে? মুখ দিশত হাঁহি সৰ্বদা তেওঁ কি কৰে? কেৱল ভগৱান কৃষ্ণৰ গুণ কীৰ্তন কৰি কৰি আনন্দময় নৃত্যত ৰমণ হৈ থাকে। সেইজন পৰম পবিত্ৰ কৃষ্ণৰ অমৃতময় কথা গংগাৰূপী ভূপতিৰ পাৰত নৈমিষ স্বৰূপ সাধু সন্ত মহন্তৰ সত্ৰ স্থানত, হয়নে? গুৰুজনাই প্ৰতিষ্ঠা কৰা পুণ্যধাম আমাৰ এই নামঘৰত এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন হয়, হয়নে? যি ভাগৱত কথা শ্ৰৱণ কৰি ভগৱন্তৰ পুণ্যৰ ভাগ লাভ কৰি পৰীক্ষিতে মৃত্যুক কি কৰিব পাৰিলে? বিশিষ্ট মৃত্যুলৈ ৰূপান্তৰ কৰিব পাৰিলে। এইবাৰ পৰীক্ষিতৰ জানিবলৈ মন যোৱা নাই তেওঁ ককাসকলৰ বিষয়ে। এইবাৰ পৰীক্ষিতৰ জানিবলৈ মন যোৱা নাই তেওঁ পুত্ৰ আৰু ভাৰ্যাৰ বিষয়ে। এইবাৰ পৰীক্ষিতৰ জানিবলৈ মন গল যে যি সৃষ্টিৰ মাজলৈ আহি মই এটা জীৱ হৈ মই ইমান মহাপাপ কৰিছিলো, হে মোৰ গুৰু ভগৱান, আপুনি মোক এই সৃষ্টিখননো কোনে ৰচনা কৰিছে?
যিখন সৃষ্টিলৈ আহি মই পাপ সংগঠিত কৰিব লগা হ'ল, এই সৃষ্টিৰ আচল ৰহস্য তত্ত্বনো কি? আপুনি মোক প্ৰথমতে সেইটো বেকত কৰক। গুৰুজন গোবিন্দ, গুৰুজন জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ আধাৰ, গুৰুজন গোবিন্দৰ সমস্ত তত্ত্ব। তেনেজন গুৰুৰ চৰণ আমি দুইখন হাতেৰে স্পৰ্শ কৰি শুদ্ধ ভক্তিৰূপী গংগাৰ জলেৰে সেইজন গুৰুৰ চৰণ আমি ধুৱাই, সেইজন গুৰুৰ চৰণৰ পবিত্ৰ জল আমি যেতিয়ালৈকে আমাৰ মস্তকত আমি ল'ব নোৱাৰিম, তেতিয়ালৈকে আমি কেতিয়াও ঈশ্বৰৰ চৰণ পাব নোৱাৰো। সেইটো কাৰণেই গুৰু সেৱা কোনে কৰিছে? প্ৰথম স্কন্ধত বেদব্যাসে কৰিছে। কাক? দেৱঋষি নাৰদক। গুৰু সেৱা কোনে কৰিছে? শৌনকাদি সহস্ৰ ঋষিয়ে কৰিছে। কাক? শুকমুনিৰ শিষ্য সুতমুনিক। গুৰু সেৱা কোনে কৰিছে? পাণ্ডৱৰ নাতি পৰীক্ষিতে কৰিছে। কাক? ব্যাসনন্দন শুকদেৱক। গুৰুৰ যদি সেৱা নহয়, গুৰুৰ যদি উপাসনা নহয়, গুৰুৰ যদি বন্দনা নহয়, তেতিয়াহ'লে এই ভাগৱত কথা কেতিয়াও চৈতন্য নহয়। সেইটো কাৰণে আমি কৃষ্ণত যদি ভকতি কৰিবলৈ হয়, আমি গুৰুমুখী হ'বই লাগিব। গুৰুৱেহে আমাৰ জীৱনত সদ্গতি দিব। গতিকে এতিয়া আমাক কি ক'ব? পৰম পবিত্ৰ গুৰু ভগৱান ব্যাসনন্দন শুকদেৱে পৰীক্ষিতক এটা সৃষ্টিৰ বিষয়ে ক'ব। হে ভাগ্য আছে জাতো মৰণ বেলাটো, হে পাইলো তোমাৰ কলাগ, হে বুলিতে বচন হে জুৰয় নয়ন, হে মুনে ৰৈলাম ভাগ, এ সুত সৌনকত, এ সুতে সৌনকত, এ কন্ত হৰিষত, হে ৰাজাৰ কাকো শুনি, হে নমি কৃষ্ণ পাও ভূঞা প্ৰেম ভাম, হে কৈবে লৈ লাখো কমুনি, নমো নমো কৃষ্ণ ভকতৰ ইষ্ট, হে পৰম ঈশ্বৰ ৰাম, হে সৃষ্টি স্থিতি অন্ত, হে কৰন্ত ধৰন্ত, হে যিটো বমায়া নাম। গুৰুৰ চৰণ পালে কোনে পালে? 1000 বছৰ যজ্ঞ কৰি থকা 28 সহস্ৰ ঋষিয়ে যজ্ঞ কৰি কৰি দাড়ি চুলি চব ধোঁৱা বৰ্ণৰ কৰি দিছিলে, গোটেই গাটোৱে এলান্ধু বৰ্ণৰ হৈ গৈছিলে, কিন্তু হৰিক নাপালে। কিয়? অকৰ্মত বিশ্বাস যাৰ, হিয়া তথা কন্ত হৰি, অতিশয় দুৰহন্ত তাৰ, অদূৰতো বিদূৰ হন্ত তাৰ, এই অহংকাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে, এ শ্ৰৱণ কীৰ্তন ধৰ মজাৰ। কৰ্মত 28 সহস্ৰ ঋষিৰ বিশ্বাস আছিলে, 32,000 বিশ্বাসটো নেৰিলেই।
60,000 ঋষি কৰ্মবিশ্বাসী আছিলে, তাৰে 32,000ৰ সেই কৰ্মতে বিশ্বাস থাকি গ'ল। কিয়? তেওঁলোকে গুৰুক চিনি নাপালে। গুৰুক কি দেখিলে? যি গুৰুৱে উদ্ধাৰ কৰে তেওঁৰ জাতি চালে, অকুলিন দেখিলে। সেইটো কাৰণে সুতৰ মুখে আমি ভাগৱত নুশুনো বুলি 32,000 আঁতৰি গ'ল। হয়নে? গুৰুজনক চিনি পালে কোনে? যাৰ কৰ্মত বিশ্বাস নাই। কাৰ কৰ্মত বিশ্বাস নাই? এই বেদজ্ঞ 28 সহস্ৰ ব্ৰাহ্মণ নেকি? বোলে ইমান দিন যজ্ঞ কৰিলো, কেৱল দাড়ি চুলি ধোৱা বৰ্ণৰ কৰিলো, লাভ একো নহল। আমাৰ হৃদয়ত থকা কৃষ্ণজন আমাৰ ওচৰ চাপি নাহিল, আমাৰ পৰা আঁতৰ হৈ গুচি গ'ল। 32,000কো একেবাৰে খেদিয়েই দিলে। হয়নে বাৰু? সেইটো কাৰণে মাধৱ মহাপুৰুষে কৈছে, যাৰ শ্ৰৱণ কীৰ্তন ধৰ্ম, যি কৃষ্ণৰ কথা শ্ৰৱণ কৰে, কীৰ্তন কৰে, তেওঁৰ লগত যদি দেহৰ অকণমান অহংকাৰো থাকে, মনৰ অকণমান অহংকাৰো থাকে, হয়নে? তেতিয়াও তেওঁ কৃষ্ণক পাব। বোলে কিয় কৃষ্ণক পাব? বোলে কৃষ্ণৰ নামে সমস্ত অহংকাৰ দূৰ কৰি দিয়ে। গতিকে আমি কাক ভজিব লাগিব, কাক জপিব লাগিব, আমি কাক উপাসনা কৰিব লাগিব? পৰীক্ষিত নৃপতিয়ে সোধা নাছিলে জানো? জীৱন পৰীক্ষা দিবলৈ অহা আমি প্ৰত্যেকে একোজন পৰীক্ষিত। এই কৃষ্ণৰ কথা যদি আমি শ্ৰৱণ কীৰ্তন নকৰো, তেতিয়াহ'লে আমি অধোগতি যোৱাটো একেবাৰে খাটাক। হেৰা হে জীৱৰ হৃদিত হাকি প্ৰতিনিত এতে কেনে দে খেকে একান্ত ভকতে দেখন্ত সততে নমোহে ন কৃষ্ণ দেৱ। জীৱৰ হৃদয়ত থাকি প্ৰতি মুহূৰ্ততে কি কৰে? দেখা নিদিয়াকে তেওঁ লুকাই থাকে। সেইটো কাৰণে ভগৱান কৃষ্ণৰ এটা নাম কি? গোপী কৃষ্ণ। গোপী কৃষ্ণটো গোপীসকলে ভক্তি কৰাৰ কাৰণেই নহয়, গোপীসকলৰ হৃদয়ত তেওঁ লুকাই আছিলে। গোপীসকলে জনাই নাছিলে। যেতিয়াই নন্দৰ দুলালৰ ওচৰলৈ যাওঁ বুলি যেতিয়া মনতে ভাবি ললে, আগতে দেখোন সন্মুখত কৃষ্ণক দেখি গলে। এয়া কি কথা? নন্দৰ দুলাল আছে নন্দৰ গৃহত, তেওঁ চৰণ চাবলৈ যাম বুলি কওঁতেই আমাৰ সন্মুখতে দেখোন দেখা নিচিনা লাগিলে। মানে বাৰু সেয়া কৃষ্ণ প্ৰেম, সেয়া ঈশ্বৰ প্ৰেম। প্ৰেম ইমান গভীৰ বস্তু, প্ৰেম ইমান আনন্দময় বস্তু, ঈশ্বৰ প্ৰেম। যদি কেনেবাকে কোনোবাই কৰিব জানিছে, তেতিয়াহ'লে তেওঁ ভকত হৈ যাব পাৰিব। আৰু সেইজন পুণ্যময় ভকতৰ সংগত ঋষি সমাজে কি কৰিছে? এই ভাগৱত কথা শ্ৰৱণ কৰিছে। কৈছে যে জীৱৰ হৃদয়ত প্ৰতিনিয়ত থাকি দেখা নিদিয়াকে তেওঁ অন্তৰ্ধান হৈ অন্তৰ্যামী ঈশ্বৰ হৈ থাকে। কিন্তু হে পৰীক্ষিত নৃপতি, হে 28 সহস্ৰ শৌনকাদি ঋষি, কি বুলি কৈছে? যদি তোমালোক কৃষ্ণৰ একান্ত ভকত হ'ব পাৰা, প্ৰত্যেকৰে হৃদয়ত থকা কৃষ্ণক তোমালোকে দেখা পাবা। প্ৰত্যেকৰে হৃদয়ত থকা কৃষ্ণক তোমালোকে দেখা পাবা। কেনেকে দেখা পাবা? যদি তোমালোকৰ কৃষ্ণৰ চৰণত গভীৰ ভকতি হয়। হে স্বধৰ্মী জনৰ দুখ ভয়হৰ, হে অধৰ্মী কবি নাশন্ত, অজ্ঞানীৰো জ্ঞানক অজিতু বিধায়ক, নমোহে নভ
কি বুলি গুৰুজন শুকে প্ৰাৰ্থনা কৰিছে ঈশ্বৰক? স্বধৰ্মী কোন? স্বধৰ্মী পৰীক্ষিত। কৃষ্ণই আজ্ঞা কৰিলে ধনুখন ধৰা আৰু যুদ্ধখন কৰা। প্ৰথমতে কৈছিলে যুদ্ধখন হিংসা ধৰ্ম, এখন কৰিব নালাগে। বাসুদেৱে ক'লে নহয়, তোমাক মই যুদ্ধ কৰিবলৈহে ক্ষত্ৰিয় বনাইছো, হাত সাৱটি বহি থাকিবলৈ মই তোমাক ক্ষত্ৰিয় বনোৱা নাই। তোমাৰ ক্ষত্ৰিয়ৰ বৃত্তি হ'ল তুমি যুদ্ধ কৰি এই জগতখনক ধৰ্মশীল কৰি ৰাখিব লাগিব। অধৰ্ম অন্যায়বিলাক তোমাৰ যুদ্ধৰে সৈতে তুমি বিনাশ কৰিব লাগিব। কৃষ্ণৰ আজ্ঞা মানি তেওঁ স্বধৰ্ম পালন কৰিলে। অৰ্থাৎ এই জীৱনটো এখন যুদ্ধক্ষেত্ৰ। এই জীৱনটো এই যুদ্ধ ক্ষেত্ৰত আমি নিজক প্ৰতিপালন কৰি যদি ৰাখিবলৈ হয়, তেতিয়াহ'লে আমি আমাৰ জীৱনৰ কাৰণে জীৱিকা ৰূপী এটা বৃত্তি ল'ব লাগিব। এই বৃত্তি সৎ হ'ব লাগিব। এই বৃত্তিয়ে ঈশ্বৰৰ চৰণ সেৱা কৰিব লাগিব। সেইটো কাৰণে আমি জন্মসূত্ৰে যিখিনি গুণ পাইছোঁ যিটো বৃত্তিৰ কাৰণে, সেই বৃত্তিটোক আমি শ্ৰদ্ধাৰে ল'ব লাগে। ব্ৰাহ্মণৰ বেদ অধ্যয়ন বাদ দি এজনে যুদ্ধ কৰিবলৈ গ'ল, সেইটো কাৰণে শিৰচ্ছেদ কৰিলে দ্ৰোণাচাৰ্য, হয়নে বাৰু? ঠিক সেইদৰে যাৰ যিটো ধৰ্ম, কৃপাচাৰ্যই আচাৰ্যৰ আসনত বহি পেলাই তেওঁ দিহা পৰামৰ্শ দিব লাগিছিলে। কৃপাচাৰ্যই গৈ আকৌ যুদ্ধ ক্ষেত্ৰত ধনু লৈ প্ৰৱেশ হৈ গ'ল, সেইটো ক্ষত্ৰিয় ধৰ্ম তেওঁ নহয়। সেইটো কাৰণে কৃপাচাৰ্যক বধ নকৰিলে, হয়নে? মৃত্যু নিদিলে। বোলে কিয়? তই যি অপৰাধ কৰিলি তোৰ মৃত্যুও নাই, তই তেনেকেই থাকিব লাগিব। তই যে কৃপা কৰিব নোৱাৰ তাৰ প্ৰমাণ হিচাপে মই তোক বচাই ৰাখিম। সেইটো কাৰণে কৃপাচাৰ্য কি হ'ল? আধৰুৱা কৃপাৰ আচাৰ্য হ'ল। নিজে জীয়াই থাকিলে কিন্তু দুৰ্যোধনক ৰাজ্যখন ঘূৰাই দিব নোৱাৰিলে। সেইটো কাৰণে স্ববৃত্তিটোত নিজে থাকিব লাগিব। এই স্বধৰ্মটো আমি পালন কৰিব লাগিব। কিন্তু যিমান স্বধৰ্ম পালন নকৰোঁ কিয়, ভগৱন্ত কৃষ্ণৰ চৰণত আমি শৰণ ল'বই লাগিব। হে ৰাম, হে স্বধৰ্মী জনৰ দুখ ভয়হৰ, হে অধৰ্মী কবি নাসন্ত। অজ্ঞানীৰো জ্ঞানক যিটো বিধায়ক, এ নমোহে নভ গৱন্ত। কি বুলি কৈছে? যিজন জ্ঞানী, জ্ঞানী বুলি কাক কৈছে? ভাগৱত শাস্ত্ৰ পদত আগতে কৈ গৈছে। সুখদেৱ ভগৱানে পৰীক্ষিতক কৈ গৈছে, বোলে কি? বোলে জ্ঞানী লোকৰ সেইটো কাৰণে প্ৰয়োজন আছে। বোলে কি? জ্ঞানীজনে কৃষ্ণক ভজে। জ্ঞানীজনে কাক ভজে বুলি কৈছে? জ্ঞানী মনুষ্যৰ প্ৰয়োজন এইটো কাৰণে, জ্ঞানী মনুষ্যই বোলে কৃষ্ণক ভজে। সেইটো কাৰণে কি বুলি কৈছে? কৃষ্ণক ভজিবৰ কাৰণে যিটো জ্ঞানৰ বিধান বা বিধায়ক, এইটো কাৰ? এইটো ভগৱান কৃষ্ণৰ কৃপা। আমাক ভাগৱত শাস্ত্ৰই সেই কথাটো কৈছে। হে নমো দামোদৰ ভকত জনৰ, হে পালক কৃপা সাগৰ, হে যাহাৰ পদক এ স্বপ্নটো নেদেখে, এ ভকতি ৰহি নৰ, ভকতি ৰহিত নৰয় বাস্তৱতটো ভকত দেখাটো বাদ দিয়ক, সপোনতো ভকত এজন নেদেখে। ভগৱানক দেখাটোতো দূৰৰে কথা। পাপী নৰয় ভকতো দৰ্শন নাপায়, বৈষ্ণৱো দৰ্শন নাপায়। এই শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন, হে আদি ভকতি এ যাৰ, হে সমস্তে লোকৰ সৈতে পাপ হৰে,
এটা নপাৱে নমস্কাৰ এ যাহাৰ চৰণে সেবে অনুক্ষণে এযত বিচক্ষ নজন এ পায়া ব্ৰহ্মগতি এ তৰিয়া দুৰ্গতি এতাহাকো কৰো বন্দন ভক্তিহীনৰে যত কৰ্ম কৰে এ সকলে বিফল হয় এ তপ জপগণ এ জাত সমৰ্পণ এ বিনে ফলন ধৰয় এটা ভক্তিহীন নৰনো কোন আমি এনেকৈ আঙুলিটোৱাই দেখুৱাই দিব লাগিব নেকি নালাগে নামঘৰত ভাগৱত পাঠ চলি থাকোঁতে যি ভাগৱত শুনিবলৈ এই আজি 11 দিন হ'ল এদিনো অহা নাই সেইসকল ভক্তিহীন নৰ যি আহিব পাৰিও অহা নাই গম পাইছেনে মই যিসকল আহিব পাৰে কিন্তু অথচ অহা নাই সেইসকল ভক্তিহীন নৰ সেইসকলে কেতিয়াও ভগৱানক পাব নোৱাৰে যি কৰ্ম নকৰক যি যজ্ঞ নাপাতক যিমান ডাঙৰ কৰ্ম নকৰক তেওঁলোকে কেতিয়াও ভগৱানক পাব নোৱাৰে সেইটো আমি কোৱা কথা নহয় ভাগৱত শাস্ত্ৰই কৈছে সেইটো কথা ভাগৱত শাস্ত্ৰই দিয়া সেইটো সিদ্ধান্ত ভক্তিহীন নৰই কেতিয়াও ভগৱানক পাব নোৱাৰে ভক্তিহীন নৰৰ কোনো পূজা পাতল কোনো দ্ৰব্য কাৰণ কেতিয়াও ভগৱন্ত প্ৰভুৱে গ্ৰহণ নকৰে মানে বাৰু গতিকে আমি আমাৰ স্বভাৱ আচৰণবিলাকক অকণমান পৰিৱৰ্তন কৰিব লাগিব নিজৰ জীৱটোৰ কল্যাণৰ কাৰণে গৃহখনৰ মংগলৰ কাৰণে হয়নে প্ৰতিজনৰে সমৃদ্ধিৰ কাৰণে আমি কি কৰিব লাগিব ভগৱত চিন্তন আৰু ঈশ্বৰ চিন্তন কৰিব লাগিব বাপজনে আজি 6 ঘণ্টামান এইফালে অনুষ্ঠানত বহিও আহিছে এই 150 কিলোমিটাৰ জাৰ্ণিও কৰিছে হয়নে বাৰু তেখেতক টানিয়া জুইনিটো আমি মাতি অনা নাই হয়নে নহয় বাৰু এই ইয়াত আহি কিয় বহি আছে আৰু অমৃত পাণ তেখেতৰ ভাগ্যত লৈ আহিছে ভাগৱত কথা চলিছে তেখেত ঘৰত থাকিব নোৱাৰে হয়নে বাৰু কিন্তু কলৈকো যোৱাও নাই কামো একো নাই অথচ আহি ইয়াত খন্তেক বহি পৰা নাই পুণ্যৰ ভাগ ভগৱানে দিব লাগিব সকলোৰে লগত এই পুণ্যৰ ভাগ নাই শাস্ত্ৰ ভাগে আমাক সেই কথাটো জনাইছে হে ৰাম এই কথা শ্ৰৱণৰ নাম কীৰ্তনৰ এ সমান নাহি আন এ ভক্তিহে পৰম শুদ্ধ নিৰূপম এ প্ৰকৃতি দেখাও প্ৰমাণ কি বুলি ক'লে কথা শ্ৰৱণৰ কাৰ এই ভাগৱত কথা কৃষ্ণ কথা অমৃত কথা এই কথা শ্ৰৱণৰ আৰু কি তেওঁ গুঞ্জ কীৰ্তন কৰা নাম কীৰ্তনৰ সমান নাহিকে আন এই জগতত তাৰ সমান একো ধৰ্মই কোনো নাই ভাগৱত শাস্ত্ৰত দিয়া এইটো এটাতকৈ ডাঙৰ সিদ্ধান্ত কৃষ্ণৰ কথা শ্ৰৱণ কৰা কৃষ্ণৰ নাম কীৰ্তন কৰা মানে আৰু ইয়াৰ সমান ডাঙৰ ধৰ্ম এই পৃথিৱীত আৰু দ্বিতীয় নাই ভক্তিহে পৰম শুদ্ধ নিৰূপম
যদি কৃষ্ণৰ কথা শ্ৰৱণ কৰে কীৰ্তন কৰে সেয়া ভক্তি সেয়াই ভক্তি কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰাটোৱে ভক্তি ভক্তি বুলি ক'লে বেলেগ নাই আৰু শুদ্ধ চিত্তে পবিত্ৰ অন্তৰে অকণমান কৃষ্ণৰ গুণ যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ তেতিয়াহ'লে সেয়াই ভক্তিৰ গংগা পকতি দেখা অপমান আৰু এটা কথা কওক গাই থাকোঁতে কষ্ট আপোনাৰ কিন্তু এই শুনাটোহে ধৰ্মটো বেছি কথাটো হয় নহয় শ্ৰৱণটো আগত কীৰ্তনটো পাছত হয়নে যিসকলে শ্ৰৱণ কৰে তেওঁলোক গুৰু যি কীৰ্তন কৰে সেইজন শিষ্য গুৰুৰ এসময়ত কাক থৈছে হা আৰে পৰীক্ষিতে শুকক কিয় গুৰু ভজিব লগা হ'ল পৰীক্ষিতে শুকক গুৰু ৰূপে ভজিছে হয় 28 সহস্ৰ ঋষি শুকৰ কাৰণে কি শুকৰ কাৰণে ঈশ্বৰ স্বৰূপ গুৰু স্বৰূপ সেইটো কাৰণে ভকতক ভগৱান মূৰ্তি বুলি জ্ঞান কৰিবই লাগিব যদি আমাৰ সেই জ্ঞানটো সেই বুধটো যদি নাহে তেতিয়াহ'লে কি হ'ব আমাৰ চবতে খেলি মেলি লাগি থাকিব সকলোতে খেলি মেলি লাগি থাকিব আচল ভকতিটো হ'ল নিজৰ অন্তৰখন নিৰ্মল কৰি ল'ব পৰাটো প্ৰকৃত ভকতি সেইটো এতিয়া শিশুবিলাকে ভগৱানক মাতিলে দৌৰি আহে আপুনি মই মাতিলে দৌৰি নাহে কিন্তু শিশু এটা যদি ভগৱানক মাতে ভগৱান দৌৰি আহিব কিয় দৌৰি আহে শিশুৰ অন্তৰখন অত্যন্ত নিৰ্মল নিষ্পাপ সিহঁতৰ কোনো পাপ নাই মানে বাৰু আপুনি যদি কেঁচা জাবৰ এসোপাত যদি জুই চলা কাঠি এটা মাৰি থাকে তাত জুই জ্বলিব জানো হা এটা জুই চলা বাকচ শেষ কৰি দিয়কচোন চাওঁ জ্বলাওক হয়নে কিন্তু শুকান খেৰ অলপ যদি লৈ লয় তেতিয়াহ'লে কি হ'ব জ্বলাই দিয়াৰ লগে লগে ভমককে মাৰিব মানে বাৰু গতিকে এই লোভ মোহ কপট চাতুৰ্য হয়নে এইবিলাক হ'ল কি এইবিলাক হ'ল সেই পাপৰ ৰসবিলাক এইবিলাক একেবাৰে শুকাই শুকান খেৰ হ'ব পাৰিব লাগিব তেতিয়াহে নাম অগ্নি পতককে হৃদয়ত ধমককে জ্বলি ঈশ্বৰক প্ৰকট কৰা হ'ব সেইটো কাৰণে আমাৰ অন্তৰখন আমি পবিত্ৰ আৰু শুদ্ধ কৰিবলৈ ভকতৰ সংগ ল'ব লাগিব ভগৱানৰ চৰণ সেৱা নিয়মিত কৰিব লাগিব আৰু ঈশ্বৰক আমি কি বুলি ক'ব লাগিব যে মূৰ সম পাপী লোক নাহি আহি তিনি লোক আমাতকৈ পাপী এই তিনি লোকত আৰু কোনো নাই হয়নে নহয় প্ৰথম পাপ কেনেকৈ হয় শ্বাস নিশ্বাসত অক্সিজেনকণ লৈছোঁ প্ৰকৃতিৰ কাৰণে মানুহৰ কাৰণে জীৱৰ কাৰণে বেয়া কাৰ্বন ডাই অক্সাইডখিনি এৰি দিছোঁ প্ৰথম পাপ হ'ল নে নহয় হয়নে নহয় হা অন্ন লৈছোঁ অন্ন লওঁতে আকৌ কিবা এটা বস্তু আনি তাক ক্ষতি কৰিহে ল'ব পৰা হৈছোঁ সেইটো বস্তু অনিষ্ট হৈছে নে নাই হয়নে বাৰু গতিকে আমাৰ প্ৰতি খোজতে প্ৰতিটো পদতে আমাৰ অপৰাধ হৈয়ে থাকে আমি কেতিয়াও আত্মবিশ্বাসেৰে সৈতে ভাবি ল'ব নালাগে যে মই বৰ পুণ্যবান আৰে পাপ আমাৰ হৈয়ে আছে আমাৰ প্ৰতিখনতে প্ৰতি অনুক্ষণে আমাৰ পাপ হৈ থাকে কিন্তু এই পাপবিলাকৰ পৰা আমি পৰিত্ৰাণ কেনেকৈ পাওঁ ভগৱত চিন্তনৰ দ্বাৰা ভগৱন্তৰ চৰণত যদি সব অৰ্পণ কৰি দিয়া হয় যিমানবিলাক গুণ আছিলে সব গুণমুক্ত হৈ গুচি যাব সেইটো কাৰণে ঈশ্বৰৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰিলে আমি গম নোপোৱাকৈ আমাৰ কি হয় পুণ্যৰ অধোদয় হয় পুণ্য সঞ্চয় হয় হে কিৰাত কছাৰী খাচী গাৰু মিৰি এ জবন কংক গোৱাল এ অসম মুলুক এ ধুবা জেতুৰুক এ কুবাচ মেলছ চন্দাল কিছুমানে গোটেই জীৱনটো অকল ধুইয়ে আছে আৰু এই ধুবা বুলি যে ক'লে কি ধুই আছে বাৰু হা কি ধুব লাগিছিল কি ধুলে হা ধুব লাগিছিলে হৃদয়খন পৰিষ্কাৰ কৰিব লাগিছিলে অন্তৰখন হয়নে বাৰু পৰিষ্কাৰ কৰিব লাগিছিলে আমাৰ মনটো লেতেৰা কৰিলে পাপ ভিতৰত সঞ্চয় কৰিলে হয়নে বাৰু মোৰ সমান ভাল কোনো নাই বুলি দেখুৱাবলৈ সদায় কাপোৰ সোপাকে ধুই আছে চাপাকে হয়নে বাৰু
আপোনাৰ গাটোত যদি গোটেই মলিয়ে কৰবা মাৰি আছে আপুনি ভাল চাফা কাপোৰ পিন্ধিলে মানে তাৰপৰা কিবা লাভ হ'ব জানো এই গুৰুজনাই সেই অৰ্থত কৈছে এই ধোবা বুলি যি বাহিৰটোকে ধুই থাকে সদায় ভিতৰ চাফা নকৰে বাহিৰ চাফা কৰে ভিতৰ চাফা নকৰে মানে বাৰু গোটেই প্ৰথমতে ভিতৰখন চাফা হ'ব লাগিব আগফালে মাৰুদাং পাছফালে ধুবাং বাং কৰি থাকিলে হ'ব জানো সেইটো চিষ্টেম নহয় হয়নে বাৰু এ আনু পাপী নৰ কৃষ্ণ সেৱকৰ এ সংগত পবিত্ৰ হয় এ ভকতি লোভিয়া এ সংসাৰ তৰিয়া এ বৈকুণ্ঠে সুখে চলয় আনু পাপী নৰ কি বুলি কৈছে এই যিসকল কিৰাত কছাৰী খাচু গাৰু মিৰি জৱন কংক গোৱাল ইয়াৰ জাতি বিশেষ কোৱা নাই দেই এইবিলাক গুণ বিশেষ গুৰুজনাই সমস্ত জাতিক একহে কৰিছে কাকো ভেদ কৰা নাই গম পাইছেনে বাৰু যিসকলৰ সংস্কাৰ নাই সেইসকল কিৰাত হয়নে যিবিলাকৰ আচৰণ শুদ্ধ নহয় সেইসকল কছাৰী যিসকলে অন্ন শুদ্ধকে খাব নোৱাৰে সেইসকল খাচী যিসকলে সদায় বন্ধনৰ মাজতে সোমাই আছে ঈশ্বৰৰ চৰণলৈ অহা নাই সেইসকল গাৰু হয়নে যিসকলে নৰশ্ৰেষ্ঠ বুলি নিজক ভাবিব পৰা নাই সেইসকল মিৰি আৰু যিসকলে ঈশ্বৰক কেৱল শত্ৰুতা কৰে ভকতকো দেখিব নোৱাৰে ঈশ্বৰ ভকতি কৰিলে যিসকলে বেয়া পায় সেইসকল হ'ল জবন হয়নে আৰু কি বুলি কৈছে কিছুমান হ'ল কংক কংক মানে কি যি সদায় বেলেগৰ বেয়া চৰ্চা কৰি থাকে পৰ চৰ্চা কৰি থাকে পৰ নিন্দা কৰি থাকে সেইসকল হ'ল কংগ আৰু বাকী কি বাকী হ'ল গোৱাল গোৱালটো কি গোৱালটো কি বৃত্তি গোবিন্দ কৃষ্ণই নিজেই দেখোন বহন কৰিছিলে হয়নে সেইটো গোৱালৰ কথা কোৱা নাই যিজনে কেৱল ইন্দ্ৰিয় কেইটাৰ সুখৰ কাৰণে কাম কৰি আছে ঈশ্বৰ সুখৰ কাৰণে যি একো কামেই নকৰিলে সেইজনক গোৱাল বুলি কৈছে সেইটো কাৰণে গুৰুজনাই গোটেই বস্তুখিনি এটা এটা শব্দত এটা এটা তত্ত্ব কৰি আমাক ভাগৱত শাস্ত্ৰত আনি দিছে সেইটো কাৰণে কি বুলি কৈছে ভাগৱত গন্ধ বিপৰীত ই যিটো শব্দ প্ৰয়োগ কৰি যিটো অৰ্থ কৈছে এই অৰ্থই আমাৰ আত্মাৰ ফালে যাব লাগিব আমাৰ আত্মাৰ তত্ত্বক স্পৰ্শ কৰিব লাগিব সেইটো কাৰণে গুৰুজনা কি গুৰুজনা গোবিন্দ এটা এটা শব্দতে যেন আমাক এখন এখন শাস্ত্ৰ দিব বিচাৰিছে এটা এটা শব্দতে যেন আমাক গোটেই জীৱনৰ কাৰণে এশ এশ শিক্ষা দিব বিচাৰিছে এ হেন অদ্ভুত এ মহিমা যুগুত এ পৰম ঈশ্বৰ দেৱ কপটক এৰি যাৰ পাৱে পৰি এ বমাহৰে ৰে শিৱ এ লক্ষ্মীৰ নায়ক এ যজ্ঞৰ পালক যিটো পৃথিৱী গতি এ যাদৱ গণৰ এ ভক্ত পাণ্ডৱৰ এ পালক পৰ গতি হেন ভগৱন্ত এ মহিমায় অনন্ত এ ভকতে কৰে বৰ্ণন হেন
হে কৃষ্ণনাথ নমো দমাই মাত হে হৈও কামোত পসন্ন। এনেই ইভাগে আমি মূৰটো দাঙিয়ে থাকোঁ হয়নে বাৰু? খং উঠিলে এনেকৈ তৰ্জন গৰ্জন কৰি ওপৰলৈ চাওঁ হয়নে নহয় বাৰু? কিন্তু নামঘৰৰ বাট চবাটো পোৱাৰ লগে লগে আমাৰ কি হয় বাৰু? হয়নে বাৰু? বাট চোৱাটোতো বাদ দিয়ক, নামঘৰৰ গেটখন যেতিয়া দেখা যায় তেতিয়াও মূৰটো দূৰ খাই যায় নে নাযায়? হয়নে নহয়? সেইটো ভকতৰহে হ'ব, কিন্তু অভকতৰ কেতিয়াও নহয়। অৰ্থাৎ আমাৰ শিৰটো যদিও ওপৰত আছে, ওপৰত থকা শিৰটো আমি ক'ত থ'ব লাগিব? ভগৱন্ত কৃষ্ণৰ চৰণত থ'ব লাগিব। কিয় কৃষ্ণৰ চৰণত থ'ব লাগিব? এই পৃথিৱীৰ গতি বুলি কৈছে। পৃথিৱীৰ গতি কি? পৃথিৱীৰ গতি 24 ঘণ্টাত এক পাক ঘূৰাই দিয়াটো। কোনে ঘূৰাই আছে? ভূধৰ ভগৱন্ত কৃষ্ণই ঘূৰাই আছে। সেইটো কাৰণে তোমাৰ কাল আয়ুৰূপী আয়ুৰেখাডালৰ গতি কি লৈ আছে? যদি মই পৃথিৱীখন একদিন নুঘূৰাকৈ থৈ দিওঁ তোমাৰ হাহাকাৰ লাগি যাব হয়নে বাৰু? সেইটো কাৰণে সেইজন কৃষ্ণ কি কৰিবলৈ কৈছে? তুমি স্মৰণ কৰা। সেইজন কৃষ্ণক বোলে কি সৃষ্টিকৰ্তা ব্ৰহ্মাই সেইজনক সেৱা কৰিছে, তুমি সেইজনক ভক্তি কৰা। সেইজন কৃষ্ণক হৰই সৰ্বদা উপাসনা কৰে হৃদয়ত, লক্ষ্মী মাতাই সদায় তেওঁৰ চৰণ সেৱা কৰে। সেইজন কৃষ্ণক তুমি কি কৰা? তোমাৰ কায় বাক্য মন সকলো তেওঁৰ চৰণত অৰ্পণ কৰি একান্ত চিত্তে ভক্তি কৰা। গুৰুজনাই আমাক পদত কি উপদেশ দিছে? হে পঞ্চভূতে নানা শৰীৰ স্ৰজিয়া অবেশিতাত লীলায় হে কৰন্ত শোভন হে যিটো নাৰায়ণ হে প্ৰণাম তাংক সদায় সেই কৃপাময় মোৰ বাক্য ছয় অলংকিত ৰন্তোক সিংহাৰাধি নানা হে ৰসে বাজহৌক হে আনন্দে লোকে শুনোক। যে পঞ্চভূতত ভগৱন্ত প্ৰভু প্ৰৱেশ হৈ আছে। কি হৈ? এই ভূতবিলাকৰ জড়তাক দূৰ কৰি চৈতন্য শক্তি হৈ। সেইটো কাৰণে পঞ্চভূত কি? পৃথিৱী, বায়ু, আকাশ, জল। হয়নে? পৃথিৱী, আকাশ, বায়ু, জল আৰু কি আছিলে মনলৈ অহা নাই, বোম আকাশ। আকাশ অৰ্থাৎ জলৰ তত্ত্ব আৰু অগ্নি থাকি গৈছে। বায়ু, যমজ, অগ্নি, বৰুণ এইকেইটা আৰু তাৰ লগতে পৃথিৱী। এই পাঁচটা হ'ল ভূত। আমাৰ গাত ভূত লম্বিছে বুলি কয়নে নকয় বাৰু কেতিয়াবা? হা কয়নে নকয় বাৰু? আৰে ভূতে লম্ভা কিয় নিদিব? ভূতগণ আছেই হয়নে? তেতিয়াই ভূতগণে আপোনাক কিয়া কৰি আপোনাক সদায় অনিষ্ট কৰিব। কেতিয়া? যেতিয়া চৈতন্য বস্তুটোক আপুনি তাত চিনি নাপাব। মানুহে ঘৰ এটা বনাই, মানুহ যদি বহুত দিন নাথাকে তাত কিহে বাঁহ লয় বুলি কয়? ভূতে বাঁহ লয় বুলি কয়। আৰে ঘৰটো বনাই থৈ বুলিয়ে তাত ভূতে বাঁহ ল'ব লাগে নে? হা কিয় নল'ব? সিহঁতকো থাকিবলৈ স্থান লাগে। যদি নৰ থাকে ঈশ্বৰক স্মৰণ হ'ব, তেতিয়া ভূত পেট তাত থাকিব নোৱাৰিব। যদি নৰ নাথাকে তেতিয়াহ'লে সেই স্থান পুৰাবলৈ তেওঁলোকে আহিব লাগিব। নহ'লে তাত কোন থাকিব? থাকিবৰ কাৰণে বনোৱা হৈছে হয়নে বাৰু? সেইটো অন্ধবিশ্বাস নহয়। যদি ঈশ্বৰ আছে, ভূত আমাৰ লগতে আছে, পঞ্চভূত হৈ হয়নে? কেৱল মই খাওঁ, মোক লাগে, মোকে দে, মোকে দে। এইটো প্ৰেত।
এটা ভূত এটা পেট লগতে গোট খালেনে নাই? হয়নে বাৰু? ঈশ্বৰে যিমান দিছে দি আছো, সাঁচি আছো, একাউণ্টত জমা কৰি আছো। দুখীয়াকো কোনোদিন 10 পইচা এটাও নিদিওঁ। ভকত এজনক আনিও কোনো এটা সেৱা কৰি আশীৰ্বাদ এটা নলওঁ, হয়নে নহয়? আৰু লগত আহি যক্ষও বহি ললে। ভূত পেট আৰু যক্ষ, হয়নে নহয়? এইবিলাকে কাক সেৱা কৰে? এইবিলাকে কাক পূজা কৰে? শিৱক পূজা কৰে। এইবিলাকে শিৱক পূজা কৰে। ভূত পেট আৰু যক্ষ এইবিলাকে শিৱক পূজা কৰে। শিৱৰ এটা নাম হ'ল ভূতনাথ, হয়নে? কিয় তেওঁলোকে শিৱক পূজা কৰে? শিৱ কি? শিৱ বৈষ্ণৱ। শিৱ বৈষ্ণৱ। শিৱ কি? শিৱ হ'ল জীৱ। যদি আৰ্জিত অকণমান আমাৰ ভাগ আমি যদি জীৱৰ কুশল মংগলৰ কাৰণে দিয়া নাই, আমি যদি ভকত বৈষ্ণৱৰ চৰণৰ আশীৰ্বাদ আমাৰ জীৱনত যদি আমি অকণমান লোৱা নাই, আমি গীতা ভাগৱতৰ কথা অকণমান যদি শ্ৰৱণ কীৰ্তন কৰা নাই, এইটো দেহতে ভূত বাস ল'ব, প্ৰেত বাস ল'ব, যক্ষ বাস ল'ব। তাৰ পাছতে আহি যাব ৰোগ ব্যাধি অপায় অমংগল। সপোনত কেৱল মৰা আৰু দৌৰাকে দেখি থাকিব। হয়নে বাৰু? ভূত পেট খেদিবৰ কাৰণে ওজা বিচাৰি যাব লাগে নে নালাগে? লাগে নে নালাগে? লাগে। যিমান ভূত পেট লাগি নাথাকক, আমি যদি গৈছো নহয়, কেতিয়াও থাকিব নোৱাৰে। কেতিয়াও থাকিব নোৱাৰে। যোৱাৰ লগে লগে সি দৌৰিবই লাগিব। বহুত প্ৰমাণ পাইছো, সেইটো কাৰণে কৈছো। যোৱাৰ লগে লগে সি পলাই পত্তং দিবই লাগিব। সেইটোৱেই হ'ল ভগৱত প্ৰেম, সেইটোৱেই হ'ল ঈশ্বৰ প্ৰেম, সেইটোৱেই হ'ল আমাৰ গুৰু ধৰ্মৰ সেৱাৰ মহিমা। যদি আমি ভকতৰ চৰণ সেৱা কৰি, আমি ঈশ্বৰৰ চৰণ সেৱা কৰি, মানে আমি যদি শাস্ত্ৰ ভাগৱতক আচাৰ্য বুলি মানি আমি যদি সেৱা কৰি, আমি যদি লগত অকণমান পুণ্য সঞ্চয় কৰি থোৱা নাই, তেতিয়াহ'লে পাপীময় বস্তুবিলাকে আমালৈ ভয় কৰিব জানো? নকৰে। এই ভূত পেট বিলাকে সদায় জুইলে ভয় কৰে, মনত ৰাখিব। জুইলে ভয় কৰে, হয়নে বাৰু? সেই কোৱা জুই আমাৰ ভিতৰতে আছে। সেই জুইকুৰাক আমি চৈতন্য কৰিব লাগিব। কোন? সেই কোৱা হ'ল আত্মা, ঈশ্বৰ, পৰমাত্মা। পৰমাত্মা পৰম প্ৰভু। সেই পৰম প্ৰভুক আমি ধ্যান কৰিব লাগিব, তেওঁৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব, তেওঁৰ চৰণ সদায় বন্দনা কৰিব লাগিব, তেওঁৰ চৰণত আমি কায় বাক্যমন সদায় অৰ্পণ কৰিব লাগিব। হে দৈৱকী নন্দন কৃষ্ণ, এই জগতত তোমাৰ চৰণ সেৱাৰ বাহিৰে আমাক বেলেগ একো বস্তুৰ প্ৰয়োজন নাই। সেয়া ঈশ্বৰৰ কৃপা। সেইটো কাৰণে গাঁওখনত ভূত পেট যত কিবা কিবি যদি ওলাইছে, তেতিয়া ওলোৱাৰ কাৰণে গাঁৱৰ সেইসকল জগৰীয়া দেই। নিপেন শইকীয়া ভাগৱত পাঠ কৰাৰ কাৰণে সেইবোৰ হোৱা নাই, কিন্তু সেইটো কেতিয়াও মানি নলওঁ। হয়নে নহয় কথাটো? যি ঈশ্বৰক নিৰ্মলভাৱে ভক্তি কৰা নাই, সেইসকলহে জগৰীয়া। তেওঁ কিবা মানি দিলে তেতিয়া না, আপোনালোক আইসকল যেতিয়া আৰু ঈশ্বৰ সেৱাত লাগি গৈছে, হয়নে নহয় বাৰু? বাপসকল যেতিয়া ঈশ্বৰ সেৱাত লাগি গৈছে, গতিকে ইয়াত এতিয়া পদুমৰ সুগন্ধি ভগৱন্ত কৃষ্ণৰ চৰণৰ, হয়নে? সুগন্ধি চন্দন তুলসী ইয়াত প্ৰবাহ হৈছে, হয়নে নহয়? ইয়াত যদি বেয়া বায়ু আহে তেতিয়াহ'লে সেইবিলাক চব শুদ্ধ হৈ যাব। সেইটো কাৰণে কলৈ দৌৰিছে? য'ত ভাগৱত চৰ্চা হৈছে তলৈ দৌৰিছে। গতিকে আমি এতিয়াও কলি যুগ, বিজ্ঞানৰ যুগ, হয়নে? এই যুগটো ভাল যুগ। এই যুগত যদি আমি ভাল কৰ্ম কৰোঁ, ভাল চিন্তা কৰোঁ, আমাৰ জীৱনটোক যদি আমি নিৰ্মল আৰু পবিত্ৰ কৰি ৰাখিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে এইটো জীৱনতে আমি ঈশ্বৰ সেৱা কৰাৰ সুযোগ পাইছোঁ। বেলেগ এটা জীৱনৰ আমাক ঈশ্বৰে নিদিয়ক, এইটো জীৱনতে আমি ঈশ্বৰ সেৱা কৰি আমি যাতে উদ্ধাৰ হ'ব পাৰোঁ, সেই চিন্তাখিনি আমি সদায় কৰিব লাগে। হে ৰাম, হে যাৰ মুখ পদ্ম মকৰন্দ মধু,
এ হৰি কথাৰ সময় এ ভকত ভ্ৰমৰে এ পৰম সাদৰে এ আনন্দে নিতে যাৰ মুখপদ্মত মকৰন্দ মকৰন্দ মানে কি মৌ মাখি নিচিনাকে গুণগুণ গান গান ভগৱন্তৰ নাম থাকে যিজনে অহৰ্নিশে ভগৱান কৃষ্ণৰ নাম গাই থাকে কৰ্ম কৰি থাকোঁতেও ইভাগে থাকোঁতেও ভগৱন্ত কৃষ্ণৰ উপাসনা কৰি থাকে সেইজনৰ কি হয় সেইজনৰ গোটেই কায় বাক্য মন হৰিৰ ভকতিৰ ৰসত সিক্ত হৈ যায় আৰু কি হয় বুলি কৈছে সেইজনৰ সংগলে ভকত বৈষ্ণৱ আহি যায় কিয় আহি যায় তেওঁৰ লগত ভকতিৰ সুবাস আছে ভকতিৰ সুগন্ধ আছে হয়নে সেইজনৰ সংগলে ভকত আহিব বিচাৰে কিয় ভকত ভ্ৰমৰে পৰম সাদৰে বাকী ভকত সকলেও সেইজনৰ সংগলে আহি আনন্দে নিতে প্ৰিয় এই ভগৱন্তৰ অমৃত তেওঁলোকেও একেলগে কি কৰে সৰ্বদা পান কৰে অ হেন কৃপাময় গুৰু পিতৃ ব্যাস অনতিতান চৰণ তাহান কৃপাত পহিলো সাক্ষাৎ ইটো মহাভাগ ভাগৱতৰ প্ৰথম স্কন্ধত পৰীক্ষিতৰ গুৰু শুকৰ আগমন ভাগৱতৰ দ্বিতীয় স্কন্ধত গুৰুৱে দিয়া আশীৰ্বাদ মানে বাৰু শুকদেৱৰ গুৰু বেদব্যাস বেদব্যাসৰ চৰণ বন্দন মানে বাৰু গুৰুৰ তত্ত্বটো দুই ঠাইতে আছে কাক স্মৰণ কৰিলে যে মোৰ পিতৃগুৰু বেদব্যাস কি কৰিছিলে তেওঁ মোক কৃপা কৰিলে বোলে কি তেওঁ মোক সংসাৰ ধৰ্ম নিশিকালে ধন ধান ঘটি পিঠি দিব লাগিব বুলি মোক নকলে মোক কি কৰিলে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ তেখেতে মোক পঢ়ালে শিকালে আৰু বুজালে সেইটো কাৰণে মই সেইজন পৰম পবিত্ৰ মোৰ পিতৃগুৰু যিজন মোৰ পিতৃয়ে নহয় মোৰ আধ্যাত্মিক ঈশ্বৰ সেইজন গুৰুক মই কি কৰিছো হে পৰীক্ষিত নিপতি আৰু হে ঋষি সমাজ মই সেইজনক স্মৰণ কৰিছো তাত কিন্তু বেদব্যাস বহি আছে সেই 28 সহস্ৰ ঋষিৰ মাজত পিতৃ বেদব্যাসো কিন্তু বহি আছে অথচ তেওঁ কি বুলি কৈছে এফালে পিতৃ আৰু সিফালে আধ্যাত্মিক গুৰু সেইটো কাৰণে দুইটা স্থান দিছে যে তোমাৰ পুত্ৰক তুমি যি মহাভাগৱত দিলা এই মহাভাগৱতী মোক কৃপা কৰিছে এহি মতে হৰি গুৰু কনমিয়া হে শুক মহামুনিব হে কৰিয়া সাদৰ ৰাজাৰ প্ৰশ্নৰ দিবাক গৈলাও হে নিপ যোগেন্দ্ৰ এই সংবাদ সুন্দৰ এই সংবাদটো কি সংবাদ বুলি কৈছে ভাগৱত সংবাদটোক নিপ যোগেন্দ্ৰ সংবাদ ভাগৱতৰ এটা নাম এইটো ভাগৱত আৰম্ভ হৈছে সুত শৌনক সংবাদ দ্বিতীয় সংবাদ আৰম্ভ হৈছে ব্যাস নাৰদ সংবাদ তৃতীয় সংবাদ আৰম্ভ হৈছে কি নিপ যোগেন্দ্ৰ সংবাদ যিটো খুব পৰীক্ষিত সংবাদ বুলি কোৱা হৈছে এটা পৰীক্ষিতক কি বুলি কৈছে নৃপ বুলি কৈছে নৃপ মানে কি হা ৰজা কিন্তু পৰীক্ষিত ৰজা হৈ আছে জানো তেতিয়া
কি বুজাইছে আমাক? আছিলে, কিন্তু শুকৰ ওচৰলৈ আহোঁতে তেওঁ ৰজা হৈ আছে জানো? নাই। নিপ বুলি এইটো কাৰণেই কৈছে যে তুমি ভক্তিৰ ৰজা হলা। এতিয়া তুমি গুৰুৰ চৰণ বিচাৰি আহিলা, যিখন স্থানত বহিলে সেই আসনৰ পৰা কোনেও নমাব নোৱাৰে, সেইখনেই হ'ল আটাইতকৈ শ্ৰেষ্ঠ আসন, সেইখনে আচল ৰজাৰ আসন। সেইটো কাৰণে পৰীক্ষিতৰ মায়াৰ মুকুটটো যেতিয়ালৈকে থাকিলে তেতিয়ালৈকে তেওঁ গুৰুৰ চৰণ নাপালে, হয়নে? যিদিনাখন মায়াৰ মুকুট খুলিলে, মায়াৰ ৰাজ আৱৰণ খুলিলে, মায়াৰ বিষয় বাসনাৰূপী সংসাৰ ত্যাগ কৰিলে, ব্ৰহ্মচৰ্যলৈ একান্ত চিত্তে যিদিনাখন জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰৰূপী গংগাৰ পাৰত যিদিনাখন তেওঁ শুকৰ চৰণ সাধনা কৰিলে, সেইদিনাখনে কি হৈ গ'ল? তেওঁ আকৌ এজন নতুন ৰজা হৈ গ'ল। বোলে কি? এইবাৰ আৰু তোমাৰ মৃত্যু নহয়। বাকী ৰজাবিলাক কিন্তু মৰি আছে। পৰীক্ষিতৰ মৃত্যু হ'ল জানো? হা? পৰীক্ষিতৰ মৃত্যু হ'ল জানো? না, মৃত্যু হ'ল জানো? শুকে যাক ৰজা পাতি দিলে সেই ৰজা এখনৰ পৰা নামিব লগা হ'ল জানো? হা? গতিকে গুৰুৱে নিপ বুলি কৈছে, হয়নে? এজন যদি নিপ হৈছে, বোলে কি? তোমাক মই ভক্তিৰ ৰাজ সিংহাসনত বহুৱাইছো। আৰু মই ক'ত বহিম? মই সাধনাৰ আচল গভীৰ আসনত বহিম। যি যোগ, যি সাধনা, যি উপাসনা, যি কৰিলে জীৱই আৰু বেলেগ একো কৰিব নালাগে, তেনেধৰণৰ কৰ্ম, বোলে কি? মই তোমাক অমৃতময় কৃষ্ণ কথা শ্ৰৱণ কৰাম। এই কৃষ্ণৰ গুণ চৰিত্ৰ শ্ৰৱণ কৰাই কৰাই মই কি হৈ যাম? মই যোগী হৈ নাথাকো, তেতিয়া মই যোগেন্দ্ৰ হৈ যাম। যোগেন্দ্ৰ মানে যোগীসকলৰ মাজত ইন্দ্ৰ। তেওঁতকৈ আৰু শ্ৰেষ্ঠ সাধক এই জগতত কোনো নাই। সেইটো কাৰণে শুক এজন পৰম বৈষ্ণৱ। সেইটো কাৰণে ভাগৱতৰ সংবাদটো কি? নিপ যোগেন্দ্ৰৰ সংবাদ। ভক্তিৰ ৰজা শিষ্যৰ আসনত, আৰু এই শিষ্যৰ আসনত ৰজাক বহুৱাই গুৰুস্বৰূপ গোবিন্দ, বোলে কি? যোগেশ্বৰৰ চৰণত ময়ো অৱস্থিত। সেইটো কাৰণে যোগেন্দ্ৰ। যোগেশ্বৰ কোন? কৃষ্ণ। হে নিপ যোগেন্দ্ৰ সংবাদ সুন্দৰ, যেন মত ভৈ তথা হে দ্বিতীয় স্কন্ধৰ 4 অধ্যায়ৰ সিমানে গৈ কথা। নটা 42 উপদেশখন পঢ়ো ন। হে শুনিও ক সভাসদ মহাভাগৱত পদ, হে সমস্তে শাস্ত্ৰ এহি সাৰ, হে কলি পাপ সাগৰত বিনে কৃষ্ণ কীৰ্তনত, আনমতে নাহিকে নিস্তাৰ। শুকদেৱ মহাজ্ঞানী তাৰ বাক্য সত্য মানি, হৰিৰ চৰণে দিয়া চিত, আন ধৰ্ম কৰ্ম যত তেজী সাধু প্ৰসংগত, কৃষ্ণ কথা পিয়াপতি নিত। হে নম নম কৃষ্ণ দেৱ তজ পাৱে কৰো সেৱ, হে মোক আশী পাইলে কাল, এ কেশচয় পকি গল, হে দন্ত সব জীৰ্ণ ভৈল, সতৰা সতৰি ভৈ লচাল।
হয়নিৰ শৰীৰ নহিকে থিৰ বাক্য আৰু নবজা ই ভাল জীৱন ধনৰ তথাপি নহিকে নাশ নিচিন্নয় মোহমা জাল আইসকলৰ বাপসকলৰ অকণমান বয়স হওঁতেই ভগৱানৰ প্ৰতি অকণমান ভক্তিটো আহে, ভগৱতীটো অকণমান গভীৰ হয়, তেতিয়াই কৃষ্ণই মায়া কৰি তালে কি পঠিয়ায়? নাতি এটা পঠিয়াই দিয়ে। কৃষ্ণই তেতিয়া কি কৰে? বোলে মোৰ চৰণ বিচাৰিছ, চৰণ দিম, কিন্তু তোক চলনা কৰিবৰ কাৰণে মই মায়া এটাও পঠিয়াই দিওঁ। মানে বাৰু ঐ জড় ভৰতৰ সেইটোৱে আছিলে সেই মায়া মৃগটো। মৃগটোৰ কি হৈছে বুলি এতিয়া চিন্তা কৰি থাকে। আইসকলে এই ভাগৱত অনুষ্ঠানলৈ আহিলেও কল মিঠৈ পালে নাতিটোলৈ লৈ যায়। এই নাতিটোলে যে ইমান বান্ধিছে, কেলে ৰাস্তাত বেলেগৰ শিশু এটাক লগ পালে তাকো দি দিব লাগে আকৌ। এই মোৰ বুলি যে আমি মোৰ বুলি যে কলো, কৃষ্ণই কি কৰি পেলালে? তোৰটোক মই উসুখ দিম, বিসুখ দিম, দুষ্টামি কৰাম, পাবি মজা। হয়নে নহয়? ভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ পাছত আইগৰাকীয়ে প্ৰতিটো শিশুকে নিজৰ বুলি ভাবিব লাগিব, সমান ভাবিব লাগিব। হয়নে নহয়? ক'ত মোৰ এইটো? আমাৰ সন্তানটো আমাৰ হয় জানো? এতিয়া মই মৰোচোন, জীৱটোক যদি সোধে এইটো কোন হয় বুলি, বোলে মই কাকো চিনি নাপাওঁ, কৈ দিব। আছে ষষ্ঠ স্কন্ধৰ চিত্ৰকেতু উপাখ্যানত, আছে নে নাই? হয়নে? যদি প্ৰেম ৰাখিছে অকল নাতিৰ প্ৰতি নহয়, যদি প্ৰেম ৰাখিছে নাতিৰ বয়সৰ সকলোৰে প্ৰতি। হয়নে বাৰু? সেইটো কাৰণে কৃষ্ণই কি কৰিছে? শিশু লীলা কৰি দেখুৱাইছে। শিশু লীলা কৰি দেখুৱাইছে বোলে কিয়? এই তোমালোকৰ অন্তৰখন শিশুৰ নিচিনা হওকচোন। শিশুবিলাকৰ যিদৰে আপোন পৰ ভেদ ভাৱ নাই, হয়নে? শিশুবিলাকে যিদৰে যিয়ে মৰম কৰে তাকে আপোন কৰি ল'ব পাৰে, হয়নে বাৰু? তোমালোকেও সকলোকে আপোন কৰি ল'বলৈ অভ্যাস কৰাচোন। গতিকে ভাগৱত শাস্ত্ৰৰ পৰা আমাৰ কি হ'ব লাগিব? মায়াৰ আমাৰ যিখন জাল, সেই মায়াৰ জালখনৰ পৰা আমি মুক্ত হ'ব লাগিব। গুৰুজনে আমাক পদবন্ধে ভাগৱত দিয়াৰ লগতে ভাগৱতৰ সাৰতত্ব ৰূপেৰে আমাক সেই উপদেশখিনিও দিছে। মানে বাৰু আমাৰ প্ৰেমটো কি হ'ব লাগিব? ঈশ্বৰৰ প্ৰতি হ'ব লাগিব। আৰু ঈশ্বৰৰ প্ৰতি যদি আমাৰ প্ৰেম হৈছে, তেতিয়াহ'লে অকল মোৰ ল'ৰাটো ভাল হওক বুলি চিন্তা কৰি থাকিলে নহ'ব। সকলোকে সৎ পথ দেখুৱাব লাগিব, সকলোকে আদৰ স্নেহ কৰিব লাগিব। সেইটোহে আচল ঈশ্বৰ প্ৰেম। হে ৰাম হে আবে কেনে হৈবে মোৰ কেতিখনে কালচোৰ হে পৰমায়ু হৰিল যায় এ জানি কৃষ্ণ কৃপা কৰা হে নিজ দাস বুলি ধৰা হে মোৰ বন আননা নাই এ তোমাৰ ভক্তৰ সংগে এ তজু কথা শুনো ৰংগে এ মুখে লব তজগো ন নাম ঐ এহি
বাঞ্ছা সিদ্ধি হওক যত সামাজিক লোক হে নিৰন্তৰে বোলাৰা মোৰা হৰিনাম। আমাক ভাগৱত শাস্ত্ৰৰ ঈশ্বৰ জ্ঞানৰ দ্বাৰা আমাক গুৰুজনাই উপদেশ দিছে, আমাক অনুভৱ কৰিবলৈ কৈছে যে আমি ক্ৰমান্বয়ে মৃত্যুৰ ফালে গৈ আছো। কোলা চুলি কাৰো নাইকিয়া হ'ল, চব টুকিবলৈ লৈছে। মানুহবিলাক অল্পায়ু হৈছে, হয়নে বাৰু? দাঁতবিলাক সৰি গ'লে কথাবোৰ উচ্চাৰণ ভালকে নহয়, হয়নে বাৰু? কৃষ্ণ নাম গুণো ভালদৰে ল'ব নোৱাৰে। সেইটো কাৰণে গুৰুজনাই কৈছে যে দেহত অকণমান বল শক্তি থাকোঁতেই ভগৱানৰ চৰণ ভজিবলৈ তোমালোকে যত্ন কৰা। তোমালোকৰ এই মূল্যৱান জীৱনটোক হৰি ভকতি বিমুখ কৰি তোমালোকে নষ্ট নকৰিবা। হৰিত যদি ভকতি কৰা, হৰিৰ চৰণত যদি কায় বাক্য মন এক কৰি শৰণ লোৱা, তেতিয়াহ'লে এইজন পৰম প্ৰভুৱে তোমালোকক জনমে জনমে কৃপা কৰিব। ভগৱন্তৰ এই পৰম পবিত্ৰ কৃপা লাভ কৰিবলৈ হ'লে আমি ভাগৱত কথা, ভাগৱত অমৃত, গীতা শাস্ত্ৰ, কীৰ্তন দশম, ঘোষা ৰত্নাৱলী, ৰামায়ণ মহাভাৰত, ঈশ্বৰ তত্ত্বৰ অমৃতময় উপনিষদ, এইখিনি কথা আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আপোনালোকৰ আজ্ঞা যদি হয়, সময়ো 10টাৰ ওচৰা-ওচৰি হ'ব হৈছে, যদিও পৰিছে সেয়কী বাপজনকো সোধক, যদি হয় তেতিয়া হেৰি কৰি সামৰিহে দিম। আমি দোহাৰিব নোৱাৰোঁ, কাৰণ আমাৰ পাঠভাগ পদ আছে, বহুত দীঘল হ'ব। সেইটোৱে কৈছোঁ। ইয়াত চেট কৰিব নহয়, এতিয়া হেৰি হৈ গ'ল নহয়, বহুত দীঘল আছে, বাপজনে জানে। সেইটো কাৰণে নোৱাৰোঁ এতিয়া। সেইটো কাৰণে হেৰি কৰোঁ, আপোনালোকৰ আজ্ঞাভাগ লওঁ, ন আজ্ঞাভাগ লৈ আৰু তুমি সামৰো। কৃষ্ণ হে কৃপালু গুৰুমূৰ্তি, হে কৃপালু গুৰুমূৰ্তি, বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত, আজি আপোনাৰ খবৰ আমি আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি অনুষ্ঠান ভাগত আসনত বহিছিলোঁ। এতিয়া আকৌ আপোনাৰ খবৰ পৰা যিহেতু উপদেশৰে জ্যোতি পৰিছে, আপোনাৰ খবৰ পৰা আজ্ঞা বিচাৰিছোঁ। আমি অনুষ্ঠান ভাগি সামৰণিৰ ফালে যাব বিচাৰোঁ দেই। সময় কৃষ্ণ জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ, অপৰাধ বিনাশন তজ নামে নাৰায়ণ, জানি নামে পখিলো ৰণে, আনগতি নাই কেমৰণে, অপৰাধ ক্ষমা কৰি তুমি নায়া শিল হৰি, মোক ৰক্ষা কৰিও চৰণে, ৰাম মোক ৰক্ষা কৰিও চৰণে, শ্ৰীমন্ত
ভকত জানা যেন কলব তৰু তাহান্দ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু